বছৰৰ প্ৰথমটো ধুমুহাই দাহিমুহি নিলে সকলো মূৰে কপালে হাত দিছে গৃহস্থই দক্ষিণ কামৰূপৰ গৰৈমাৰী সোণতলী কলাতলী অঞ্চলত যোৱা নিশা ধুমুহাত ব্যাপক পৰিমাণৰ ক্ষতিসাধন হৈছে নিশাৰ ভাগত অহা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে শাক-পাচলি খেতিৰো ক্ষতিসাধন হৈছে ইৰি বড়ো ধান খেতিৰো কালৰূপী ধুমুহাই গৰৈমাৰী কলাতলী অঞ্চলৰ বহু দৰিদ্ৰ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে আজি পুৱাৰে পৰা স্থানীয় চক্ৰ বিষয়াই ক্ষতিগ্ৰস্ত পৰিয়ালৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে লাটমণ্ডল আৰু গাঁও প্ৰধানক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে অতি শীঘ্ৰেই ধুমুহা বৰষুণত ক্ষতিসাধন হোৱা ৰাইজক ক্ষতিপূৰণৰ ব্যৱস্থা হাতত ল'বলৈ ৰাইজে চৰকাৰক আহ্বান জনাইছে বহুত আমাৰ গাঁৱৰ বহুতকেইটা মানে মানুহৰ যিখিনি ক্ষতি হৈছে মানে কোনোবাৰ ঘৰ লৈ গৈছে কোনোবাৰ হাঁহ কুকুৰা ছাগলী সেইবিলাক বিচাৰি পোৱা নাই টিংপাত বুলি বিচাৰি পোৱা নাই এনাই চেনাই ধৰক বহুত মানে আমাৰ গাঁৱৰ মোটামুটি 50% মানুহৰ ক্ষতি হৈছে তো আমি চৰকাৰক সেইখিনি আবেদন জনাইছোঁ যে এই দুখীয়া মানুহৰ ফালৰ পৰা জানে যে আমাৰ চৰকাৰে কিবা এটা সহায় অনুদান যদি দিয়ে আমাৰ ৰাইজৰ ফালৰ পৰা বহুত মানে সন্তুষ্ট হ'ব বুলি মই আশা ৰাখিছোঁ তো আমাৰ সেইখিনি অৱস্থা চালে আপুনি ক'ব পাৰিব তো আমি পুৱা আমি ৰিপৰ্টাৰক ফোন কৰি আনি আমাৰ এই কথাখিনি তেখেতক দেখাই দিলোঁ তেখেতেও মানে চাও চিন্তা কৰি গৈছে গাঁওবুঢ়াকো আহি বুলি মোক কৈছে মানে মোটামুটি ধৰকচোন কিছুমান পিছত আহিবই গাঁওবুঢ়াও চাব কথাখিনি তো আমি চৰকাৰৰ ফালৰ পৰা সেইখিনি অনুদান বিচাৰিছোঁ যে আমাৰ যাতে এই দুখীয়া মানুহৰ ফালৰ পৰা মানে কিবা এটা অনুদান দিয়ে ধৰকচোন 1 লাখ টকা গেছে আমাৰ এই চিন যা আছিল সব কিবা লৈ গৈছে উৰুৱাই লৈ গৈছিল পাইছে ক'ত পাইছোঁ এইটো ফিল্ডত পাইছোঁ বহুত দূৰ লৈ গৈছিল বহুত দূৰ লৈ গৈছে টিনৰ ঘৰ আছিল ট্ৰেইনত মোটামুটি কিমান টকা লোকচান হৈছে মোটামুটি ধৰকচোন 1 লাখ টকা 1 লাখ টকা আৰু গৰু আছিল আৰু ভেড়া আছিল সেইবিলাক ক্ষতি হৈছে নেকি অলপ অলপ হৈছে ক্ষতি দুখ পাইছে কি ক'ব এতিয়া চৰকাৰক এতিয়া আৰু কি ক'ম চৰকাৰে যদি সহায় কৰে তেনেহ'লে ভালেই হ'ব বকুৰ পৰা বুলবুল হুছেইনৰ ৰিপৰ্ট দি নৰ্থ ইষ্ট